নমস্কাৰ স্বাগতম জনাইছো আৰু প্ৰথমে আপোনালোকলৈ সকলোলৈ শুভ বিজয়া দশমী দুৰ্গা পূজা বা বিজয়া দশমীৰ বিশেষ এই দিনটোৰ আমাৰ এই বিশেষ কাৰ্যসূচী কিন্তু সঁচাকৈ দুৰ্গা পূজাৰ আজিৰ এই দিনটো কিন্তু বৰ দুখ লগা দেৱী মা এইকেইটা দিন থাকে আমাক সকলোকে আশীৰ্বাদ দিয়ে আমাক পূজা কৰাৰ বা আমাক ভক্তিভাৱেৰে আমাক তেখেতলৈ সেৱা কৰাৰ আমাক সুযোগ কণ দিয়ে আৰু তাৰ পিছত তেখেত আজিৰ দিনটোত বিদায় লয় যিকেইটা ঘাটত দেৱী বিসৰ্জন পৰ্ব চলি আছে তাত সঁচাকৈ কাৰোবাৰ চকুৰে চকুলুনি কৰে আৰু এনেকুৱা এটা পৰিৱেশৰ মাজত সকলোৱে অৱশ্যে এটা আশা কৰি থাকে যে দেৱী মাক এবাৰ বিদায় দিলে কিন্তু অহাবাৰ আকৌ যেন সোনকালে আহে অহাবাৰ যেন আকৌ একেধৰণে পূজা অৰ্চনা সকলোৱে কৰিবলৈ পাৰে আৰু এইখিনি কথাৰ লগতে আমি এই যি ষ্টুডিঅ'ত আমি এইকেইটা দিনত আমি যি অনুষ্ঠানৰ আয়োজন কৰি গৈছোঁ এইকেইটা দিনত আপোনালোকে ফূৰ্তি ফাৰ্তা বা কিছু ৰসাল আড্ডা পূজাৰ চাই গৈছে আজি যদিও বা বাহিৰ অকণমান পূজা মণ্ডপ উৰুকা হৈ ৰৈছে অকণমান পৰিৱেশ সেমেকি উঠিছে বা বিসৰ্জন পৰ্ব চলি আছে কিন্তু আমি ষ্টুডিঅ'ৰ অকণমান কথা বতৰা পাতি অকণমান আৰু পৰিৱেশটো আৰু অকণমান ভাল কৰিবলৈ বিচাৰিম বা আৰু অকণমান আপোনালোকক হুহাবলৈ চেষ্টা কৰিম অকণমান গীতৰ মাজলৈ আপোনালোকক লৈ যাবলৈ আমি যত্ন কৰিম এটি বিশেষ অনুষ্ঠান আয়োজন কৰিছোঁ তেনেহ'লে প্ৰথমে চিনাকি কৰাই দিবলৈ বিচাৰিছোঁ আমাৰ এই বিজয়া দশমী উপলক্ষে আমাৰ এই বিশেষ আয়োজনত কোন কোন আমাৰ সৈতে উপস্থিত আছে প্ৰথমে চিনাকি কৰাই দিবলৈ বিচাৰিম আমাৰ সৈতে মডেল অভিনেত্ৰী য়াংকি পৰাশৰ আছে আপোনাক স্বাগতম জনাইছোঁ য়াংকিৰ লগতে আমাৰ সৈতে কণ্ঠশিল্পী মুনিন বৰুৱা আছে আপোনাকো স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ ঋষি গোস্বামী অধিবক্তা তেখেত আমাৰ সৈতে আছে এই অনুষ্ঠানত আপোনাকো স্বাগতম জনাইছোঁ আমাৰ সৈতে ডিজাইনাৰ অপৰ্ণা কলিতা আছে অপৰ্ণা স্বাগতম জনাইছোঁ কণমানি ইকা বৰুৱা আছে কণমানি ইকা বৰুৱা ক্লাছ 11ত পঢ়ে নহয় জানো 11ত পঢ়ি আছে আমাৰ সৈতে গীতে মাতে থাকিব একেলগে আৰু লগতে আমাৰ সৈতে আছে আৰু দুগৰাকী কণ্ঠশিল্পী ঋষি স্বাগতম জনাইছোঁ ঋষিক আৰু লগতে আছে লক্ষী চন্দ্ৰ আপোনাকো স্বাগতম জনাইছোঁ তেনেহ'লে পূজাৰ কথা পূজাৰ আড্ডা কিছু আমি পাতি যাম আৰু পূজা যিহেতু শেষ হ'লেই মণ্ডপ উৰুকা কৈছোৱে বিসৰ্জন পৰ্ব যি চলি আছে সেয়াও আমি পোনপটীয়াকৈ আমি দেখুৱাম প্ৰথমে মই ৰাজুৰ সৈতে সংযুক্ত হ'ম কিন্তু তাৰ পূৰ্বে য়াংকি আপোনাৰ ওচৰলৈ আহিছোঁ পূজা গ'ল পূজা ক'ত চালে বাৰু প্ৰথমে সেই প্ৰশ্নটো প্ৰথমতে মই সকলোকে বিজয়া দশমী শুভেচ্ছা জনালোঁ আৰু এতিয়া এটা ট্ৰেডিশ্যন টাইপ হৈ গৈছে তোমাক লগ পাইছোঁ লাষ্ট ইয়েৰ আমি পাইছিলোঁ একেধৰণে 18ত আছিলোঁ চ' এটা ট্ৰেডিশ্যন টাইপ হৈ গৈছে চ' নিউজ 18 মাইকটো ল'ব লাগিব নিউজ 18ত বহুত ধন্যবাদ সদায় এনেকৈ মাতি অনাৰ বাবে ইটছ লাইক আ ফেমিলি এণ্ড ভাল লাগিছে কিন্তু এবাৰ যদি মই সঁচা কথা ক'বলৈ যাওঁ বা এবাৰ মই পূজা চাবলৈ তেনেকৈ ওলাই যোৱা নাই ইয়াৰ বিভিন্ন কাৰণ আছে মোৰ ঘৰতো অলপ হেল্থৰ মোৰ পেটটো অলপ মানে হেল্থ ইছ্যুজ আছিলে চ' আৰু প্লাছ ক'ভিড প্ৰট'কলছ অলপ ভয় আছিলে চ' এনেকৈ ঘৰতে যি পূজা অলপমান ঘৰৰ পৰাই যিখিনি কৰিব লাগে সেইখিনি মনৰ পৰা কৰিছোঁ বেছি ক্ৰাউডত যোৱা নাই কিন্তু দেই সেইটো হয়তো যোৱা নাই বা হয়তো ঘৰতে দেৱীক সেৱা জনালে আৰু আজি দেৱীৰ বিসৰ্জন পৰ্ব কৈছোঁ মই বাকী কেইগৰাকী অতিথিৰ মাজলৈ আহিম আপোনালোকৰ সৈতে কথা পাতিম কিন্তু অকণমান সময় যাব বিচাৰিম কাছমাৰী ঘাটলৈ উপস্থিত আছে তাত আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা ৰাজু আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমে বিজয়া দশমীৰ শুভেচ্ছা বিজয়া দশমী বুলি ক'লে বৰ এটা ভাল লগা পৰিৱেশ কাৰো মনত নাথাকে সকলোৱে দেৱীক বিদায় দিয়ে আৰু খুব দুখ মনে বিদায় দিয়ে যেতিয়া দেৱীক বিদায় দিয়াৰ সেই পৰ্বখিনি অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ পৰিৱেশ অকণমান যদি দেখুৱায় আমাক চাওক গীতাশ্ৰী বিষাদ গাথা আছে বিষাদ গাথাৰ লগতে কিন্তু আনন্দৰ কথাও আছে যে অহাবাৰলৈ পুনৰবাৰ দেৱী দুৰ্গা আহিব গতিকে সেই আশাৰে সকলোৱে দেৱী দুৰ্গা বিদায় দিছে আজি আৰু এই যদি কাছমাৰী ঘাট আমি চাওঁ তেনেহ'লে কাছমাৰী ঘাটত ইতিমধ্যে 150তকৈ অধিক প্ৰতিমা বিসৰ্জন দিয়া হৈছে আৰু উপায়ুক্তৰ সৈতে কথা যেতিয়া আমি পাতিছিলোঁ তেওঁ কৈছিলে 250ৰ পৰা 270 প্ৰতিমা ইয়াত বিসৰ্জন দিয়া হ'ব গতিকে কাছমাৰী ঘাটৰ এই পৰিৱেশ আমি যদি এই মুহূৰ্তত দেখুৱাওঁ তেনেহ'লে এনেধৰণৰ এক পৰিৱেশ এই মুহূৰ্তত বিৰাজ কৰিছে সকলো ইয়ালৈ ওলাই আহিছে আৰু সকলোৱে নিজৰ মোবাইলত বন্দী কৰিব বিচাৰিছে তেওঁলোকৰ জোচ কেনেকুৱা দেখিছে ইয়াত ভাল লাগিছে মোক দাদা যোৱা বছৰ মা অহা নাই লাহে কৈছে অলপ জোৰতকৈ ক'লে ভাল হয় যোৱা বছৰ মা অহা নাই এবছৰ আহিছে বহুত ভাল লাগিছে মোক চাই কিনি বিৰাট ভাল লাগিছে ভাল লাগিছে ভাল লাগিছে কেনেকুৱা বহুত ভাল লাগিছে বহুত কেনেকুৱা মজা পুৰা মজা একদম মামা থেংক ইউ এইখিনিৰ কাৰণে কেনেকুৱা ভাল পুৰা ভাল আমি অকণ আগবাঢ়ি যাম ইফালেও দেখিছোঁ যে ক'ত চালে বিসৰ্জন ক'ত চোৱা হ'ল এতিয়ালৈকে আমি বৰ্তমান ইয়াতে চাইছোঁ ইয়ালৈকে বেলতলাৰ পৰা আহিছে ইয়াতে চাইছোঁ
ক'ৰ পৰা আহিছে বেলতলা বশিষ্ঠ হয় ইয়াত চাব আহিছে কেনেকুৱা পাইছে এতিয়া ভালে লাগিছে ঠিকে আছে আমি অকণমান আগবাঢ়ি যাম ইফালে বেলুন দেখিছোঁ বেলুন সুহুৰি বাজিবনে নাই সুহুৰি আছে নাই সুহুৰি নাই সব লাজ ইফালে লাজ আছে ইফালে লাজ কৰিছে খুব কেনেকুৱা দেখিছে ইয়াত পৰিৱেশ ভালে দেখিছোঁ ভাল দেখিছে ৰাজু পুলিচো আছে কেৰিং কৰি আছে ভালে লাগিছে কিমান সময়লৈকে থকা হ'ব ৰাজু কেই বজালৈকে থাকিব এতিয়া যাম অলপ পিছত আধা ঘণ্টালৈ ৰাজু বৰুৱা কাছমাৰী ঘাটৰ যি পৰিৱেশ সেয়া আমি প্ৰত্যেকবাৰে আমি আমাৰ ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বা আপোনালোকে তাত পোনপটীয়া সম্প্ৰচাৰ কৰি আমি দৰ্শকসকলক দেখুৱাই থাকোঁ কিন্তু বিগত বছৰবোৰৰ কাছমাৰী ঘাটৰ পৰিৱেশ আজি বিজয়া দশমীৰ দিনটোৰ আৰু যোৱাটো বেলিকা আৰু এই বছৰ এই দুটা বছৰ কিছু সুকীয়া যোৱা বছৰতকৈ এইবাৰ মই মানুহৰ ভিৰ অন্ততঃ আজিৰ দিনটোত অকণমান বেছি দেখিছোঁ কৈছে কোনোবাই বাকী প্ৰট'কলৰ কথা আছে বা বহুখিনি কথা আছে কিন্তু তাৰ মাজতো এইবাৰ যোৱা বছৰতকৈ সম্ভৱতঃ অকণমান আৰু উজ্জ্বল পৰিৱেশটো সঁচাকৈ গীতাশ্ৰী এইবাৰ যদি চোৱা যায় তেনেহ'লে পূজা যিহেতু দুবছৰ মানুহে পালন কৰিব পৰা নাই গতিকে এইবাৰ সকলো এনেধৰণে ওলাই আহিছে আৰু সকলোৱে এইবাৰ নিয়ম যিখিনি আছে নিয়ম ভংগ কৰি হ'লেও তেওঁলোকে কিন্তু প্ৰাণৰ যিটো উৎসৱ আছে সেই প্ৰাণৰ উৎসৱ তেওঁলোকে পালন কৰিব বিচাৰিছে আৰু এনেধৰণে তেওঁলোক ওলাই আহিছে আৰু ওলাই আহি আজি মই ইতিমধ্যে কৈছোঁ যে উপায়ুক্ত ডাঙৰীয়াই কৈছে যে 150তকৈ অধিক ইতিমধ্যে বিসৰ্জন দিয়া হৈছে আৰু 250ৰ পৰা 270লৈকে ইয়াত বিসৰ্জন দিয়া হ'ব সকলো উৎসাহিত সকলোৱে মাস্ক পৰিধান কৰিছে মেক্সিমামে যদি আমি চাওঁ তেনেহ'লে মাস্ক তেওঁলোকৰ মুখত দেখা গৈছে কিন্তু বহুতৰ মুখত এতিয়াও দেখা নাই কিন্তু তাৰ মাজতে তেওঁলোকে এনেধৰণে ক'ভিড প্ৰট'কল শিকিলেও তাৰ মাজত তেওঁলোকে এই পূজা এই যে কিনিলোঁ এই কিনিলোঁ আমি এবাৰ শুনিব আৰু এবাৰ ইফালে হাঁহিছে খুব ধুনীয়াকৈ হহা দেখে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ভাল লাগিছে সঁচাকে ভাল লাগিছে 2 বছৰৰ পিছত পাইছো ন বহুত এক্সাইটেড বহুত বছৰৰ পিছত পোৱা কাৰণে নিশ্চয় ভাল লাগিছে গতিকে ভাল লগা পৰিৱেশ বহুত ভাল লাগিছে এইবাৰ পূজা ক'ত ঘূৰা হ'ল যদি ভগৱানে মা দুৰ্গাক যেতিয়া যেনেকৈ বিসৰ্জন দিছে বেমাৰ আজাৰ তেনেকৈ বিসৰ্জন যাওক আৰু অহা বছৰলৈ আৰু ধুমধামেৰে যাতে যে পাতিব আকৌ আহক এই পৰিৱেশ আকৌ আহক এইবাৰ চব শেষ হৈ যাওক ক'ভিড শেষ হওক চব পবিত্ৰ হৈ যাওক গোটেই পৃথিৱী পবিত্ৰ ক'ভিড শেষ হ'ব লাগে তেওঁলোকে কৈছে যে ক'ভিড শেষ হ'ব লাগে আৰু ক'ভিড শেষ হোৱাৰ পিছত এটা সুন্দৰ পৰিস্থিতি যাতে আহে তেওঁলোকে সকলোৱে যাতে ৰাজু সঁচাকৈ দেৱীৰ ওচৰত হয়তো বহুতেই প্ৰাৰ্থনা কৰিছে যে যি ধৰণৰ পৰিৱেশৰ মাজত আছোঁ আমি এই দুটা বছৰ এই পৰিৱেশ যেন সোনকালে নাশ হওক আৰু দেৱীৰ ওচৰত হয়তো সকলোৱে প্ৰাৰ্থনাও তেনেকৈ কৰিছে ৰাজু মই আপোনাক সুধিবলৈ বিচাৰিম আজিয়েই গোটেইখিনি পূজা যিহেতু গুৱাহাটী মহানগৰীত ভালেকেইখন পূজা হয় আজিয়ে গোটেইকেইখন দেৱী প্ৰতিমা বিসৰ্জন দিয়া হ'ব নে কাইলৈৰ দিনটোৰ বাবেও কিছু থাকিব কিবা কৈছে উপায়ুক্ত বা জিলা প্ৰশাসনৰ ফালৰ পৰা ৰাজু চাওক গীতাশ্ৰী আমি যেতিয়া ইয়াৰ উপায়ুক্তৰ সৈতে কথা পাতিছিলোঁ জিলা উপায়ুক্তৰ সৈতে তেওঁ এটা কথা স্পষ্ট কৰিছে যে এই ঘাটটো কাছমাৰী ঘাটত 250ৰ পৰা 270লৈকে হ'ব আৰু তাৰ বিপৰীতে পাণ্ডু ঘাটত কিন্তু দুদিনীয়াকৈ হ'ব গতিকে দুদিনীয়া যিহেতু হ'ব গতিকে কাইলৈও কিছু থাকিব কিন্তু এইবাৰ প্ৰতিমা তুলনামূলকভাৱে যদি গীতাশ্ৰী চোৱা যায় তেনেহ'লে তুলনামূলকভাৱে পূৰ্বৰ তুলনাত সৰু গতিকে সৰু প্ৰতিমাবিলাক লৈ যোৱাত যথেষ্ট সহজ হৈছে আৰু তাৰ লগতে ক'ভিডৰ যিখিনি বিধি দিছে সেই বিধিখিনি কিন্তু পূজা উদযাপন সমিতিখিনিয়ে মানি আছে এইবাৰ কেনেকুৱা লাগিছে ইয়াত পূজা চাই ভালে লাগিছে ক'ৰ পৰা আহিছে ক'ৰ পৰা পল্টন বজাৰৰ পৰা ওচৰৰ পৰা চববাৰে আহে হয় প্ৰত্যেক বছৰে আহোঁ কিন্তু এইবাৰ তথাপি যদিও পূজা হৈছোঁ সেইবিলাক মানুহৰ উৎসাহটো কম কাৰণ ক'ভিডৰ কাৰণে বহুত মানুহ কাৰণে আহিছে ৰাজু উৎসাহ উদ্দীপনা তেওঁলোকৰ মনত আছে মই খন্তেক সময় ৰৈছোঁ এটা বিৰতিৰ সময় হৈছে বিৰতি এটা ল'ম আৰু তাৰপিছতে আমি পোনপটীয়াকৈ আমি বলেন ভট্টাচাৰ্যৰ ওচৰলৈ যাম পুনৰ স্বাগতম জনাইছোঁ আমাৰ বিশেষ অনুষ্ঠানটিলে আপোনালোকক আমি বিজয়া দশমী উপলক্ষে পোনপটীয়া সম্প্ৰচাৰ বিশেষ ঠাই কেইডোখৰৰ পৰা আমি দেখুৱাই গৈছোঁ ঘাটত য'ত বিসৰ্জন পৰ্ব চলি আছে এই মুহূৰ্তত যাবলৈ বিচাৰিম আমাৰ সতীৰ্থ বলেন ভট্টাচাৰ্যৰ ওচৰলৈ বলেন পাণ্ডুঘাটত উপস্থিত আছে
তাত উপস্থিত হৈছেগৈ এই মুহূৰ্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেত উপস্থিত হৈছে এই মুহূৰ্তত আৰু ভিজুৱেলছ আমি কিছু দেখুৱাইছোঁ আপোনালোকক পাণ্ডুঘাটৰ পৰিৱেশ পাণ্ডুঘাটত ইতিমধ্যে আমাৰ সতীৰ্থই কৈছেই যে দুদিনীয়াকৈ হ'ব বিসৰ্জন পৰ্ব আৰু একাংশ পূজা মণ্ডপে তেওঁলোকে বিসৰ্জন পৰ্ব সেয়া পাণ্ডুলৈ যায়গৈ মুখ্যমন্ত্ৰীগৰাকী পাণ্ডুঘাটত উপস্থিত হৈছে কিছু সময় পূৰ্বে আমি দেখুৱাইছিলোঁ আপোনালোকক কাছমাৰী ঘাটৰ পৰিৱেশ তাত প্ৰায় এতিয়ালৈকে 150খনৰ অধিক দেৱী প্ৰতিমা বিসৰ্জন দিয়া হৈছে সম্ভৱতঃ মুখ্যমন্ত্ৰী কিছু ভাষ্য আগবঢ়াব সাংবাদিকৰ আগত আৰু আমি সেয়া পোনপটীয়াকৈ দেখুৱাম বলেন ভট্টাচাৰ্য আমাৰ জ্যেষ্ঠ সাংবাদিক বলেন আছে পাণ্ডুঘাটত বলেনে পৰিৱেশ দেখুৱাই যাব নিশ্চয় এই মুহূৰ্তত আমি দেখুৱাইছো ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উপস্থিত হৈছে পাণ্ডুঘাটত আৰু পাণ্ডুঘাটত উপস্থিত হৈ ইতিমধ্যে কিদৰে দেৱী বিসৰ্জনৰ যি পৰ্ব সেই পৰ্বত তেখেতে অংশগ্ৰহণ কৰিছে আৰু যিহেতুকে তেখেতৰ নিজৰ সমষ্টি জালুকবাৰী আৰু জালুকবাৰী সমষ্টি হোৱা হেতুকে আৰু তেখেতে এই মুহূৰ্তত যদি চাবলৈ যায় পূজাৰ প্ৰায় সপ্তমী দিনৰ পৰাই তেখেতে বিভিন্ন প্ৰান্তত ইতিমধ্যে তেখেতে গৈছে পূজাৰ আনন্দ উপভোগ কৰিছে জনতাৰ সৈতে পূজাৰ উৎসৱ পাৰ্বণত আজি যিহেতুকে বিজয়দশমী আৰু সেই দিনটোত বিশেষকৈ এই মুহূৰ্তত মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে আমি যদি ভাষ্য সম্ভৱ হয় তেতিয়াহ'লে চেষ্টা কৰিম যিহেতুকে তেখেতে দেখিব পোৱা গৈছে যে যি উৎসাহ উদ্দীপনা সেই উৎসাহ প্ৰতিটো মুহূৰ্তত তেখেতে যিহেতুকে জনতাৰ সৈতে আছে আৰু গতিকে আজিৰ দিনটোত তেখেতে শেষ মুহূৰ্তত এই মুহূৰ্তত পাণ্ডুঘাটত উপস্থিত হৈ পোনে পোনে তেখেতে জনতাৰ সৈতে সহযোগিতা স্থাপন কৰিছে আৰু আমি এই মুহূৰ্তত যদি ভাষ্য সম্ভৱ হয় তেখেতৰ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম যিহেতুকে তেখেতৰ নিজৰ স্থান আৰু ছাৰ অকণমান যদি পূজাৰ প্ৰথমে শুভেচ্ছা জনাইছোঁ আপোনাক কৈ নে এই তহঁতি ইমান নকৰিবি না বাবা পুলিচ কেইটা ৰখি দে পূজাৰ ছাৰ শুভেচ্ছা জনাইছোঁ আৰু দেখিছোঁ যে পৰাশৰ পৰা কোকৰাঝাৰৰ পৰা আৰম্ভ কৰি যোৱাকালিলৈকে ডিজাইন এই ডিজাইন শাৰদীয় দুৰ্গা পূজাৰ আজি বিজয়া দশমী আমাৰ পাণ্ডুঘাটত ধুনীয়া বিসৰ্জন হয় প্ৰত্যেক বছৰে মই আহোঁ এইবাৰো বিসৰ্জন চাবৰ কাৰণে আহিছোঁ আৰু খুব ধুনীয়াকৈ পূজা হৈ গ'ল মই সকলো ৰাইজকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ পূৰা পৰা নাই আমাৰ সমষ্টিত প্ৰায় 96 পূজা হয় আগে পিছে গোটেইবিলাক পূজাত যোৱাৰ চেষ্টা কৰোঁ এইবাৰ পৰা নাই কিন্তু তথাপিতো সপ্তমী দিনাখন মই শিলচৰত থাকিলোঁ অষ্টমী দিনাখন আমাৰ বিলাচীপাৰা ধুবুৰী গৌৰীপুৰ তাৰে পুৰণা পূজাবিলাক চালোঁ যোৱাকালি পাটাচাৰকুচিৰ পৰা আৰম্ভ কৰি জালুকবাৰী সমষ্টিলৈ যিমান কেইখন পাৰোঁ পূজা চালোঁ আজি বিসৰ্জন চাওক প্ৰথম কথাটো হ'ল যে প্ৰত্যেক বছৰেতো পূজাৰ একোটা নতুন অভিজ্ঞতা হৈ গৈ বিশেষকৈ গুৱাহাটীত যেতিয়া মই প্ৰথম আহিছিলোঁ খুব সম্ভৱ 1975-76 তেতিয়াৰ পৰাই পূজা ভাচনি গুৱাহাটীত সদায় চায়ে থাকোঁ তেনেকৈ আমি ডাঙৰ হ'লোঁ গতিকে পূজা বুলি ক'লে সদায় এটা নষ্টালজিক ফিলিং এটা সদায় থাকেই আপুনি অত্যন্ত ব্যস্তপূৰ্ণ ছাৰ আমাৰ কমিটিয়ে খুব ভাল কাম কৰে প্ৰত্যেক বছৰে ইম্প্ৰুভ কৰি আছে আৰু যদি কিবা কৰিব খোজে মইতো আছোঁ কোনো অসুবিধা নাই ইতিমধ্যে বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে আজি খুব ধুনীয়াকৈ গোটেই কথাটো এক্সপ্লেইন কৰিছে আৰু মই ভাবোঁ যে আমি সকলোৱে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ ওপৰত বিশ্বাস ৰাখিব লাগে আৰু তেওঁ তাৰে সংখ্যাগুৰু সংখ্যালঘিষ্ঠ সকলোকে খুব ভাল কৰি প্ৰটেকশ্যন দি আহিছে ধন্যবাদ জনাইছোঁ এয়া হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতে দেখিব পোৱা গৈছে পাণ্ডুঘাটত উপস্থিত হোৱাৰ পিছত তেখেতে দেৱী বিসৰ্জনৰ স্থলীৰ যি স্থান সেই স্থান পৰ্যবেক্ষণ কৰিছে আৰু লগতে তেখেতে দেৱী বিসৰ্জনত অংশগ্ৰহণ কৰিছে আৰু যিহেতুকে ক'ব পাৰি যে দেৱী বিসৰ্জনৰ এই স্থান বিশেষকৈ পাণজুত এটা বিশেষ এটা মাত্ৰা বহন কৰে আৰু প্ৰায় 150ৰো অধিক দেৱী বিসৰ্জন ইয়াত সম্ভৱ হয় আৰু সেয়েহে দেখিব পাওঁ যে প্ৰথমটো দিনত আজি প্ৰায় 60খনৰো অধিক দেৱী বিসৰ্জন হ'ব আৰু সেই মুহূৰ্তত তেখেতৰ উপস্থিতি তথা যিহেতুকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ঠিক একেদৰে জালুকবাৰী সমষ্টিৰ তেখেতে বিধায়ক
বিধায়ক গতিকে সেই সমষ্টিটোৰ ক্ষেত্ৰত প্ৰতিনিধিত্ব কৰাৰ ক্ষেত্ৰত যোৱাকালি নিশাৰ সময়লৈকে দেখিব পোৱা গৈছিলে যে তেখেতে বিভিন্নখন পূজাত মণ্ডপত তেখেতে উপভোগ কৰিছিলে মণ্ডপত যে উপস্থিত হৈছিলে আৰু বিশেষকৈ পূজা মণ্ডপস্থলীসমূহত জনতাৰ সৈতে তেখেতে মিলি একেলগে পূজা চাইছিলে গতিকে সেয়া ৰাজ্য মুখ্যমন্ত্ৰী এগৰাকীৰ পক্ষেও দেখিব পোৱা গৈছে নিশ্চিতভাৱে এটা ভাল খবৰ গতিকে দেখিব পাৰি আপোনাৰ ওচৰলৈ আহিছোঁ যে স্থানীয় লোক হিচাপে আৰু যদি এটা খবৰ আছে যে মুখ্যমন্ত্ৰীগৰাকী প্ৰতিটো প্ৰান্ততে যোৱাৰ সমানে সমানে সমষ্টিটোৰ যোৱাকালিৰ নিশাৰ সময়লৈকে পূজা উপভোগ কৰিছে পোনপ্ৰথমে অসমৰ আটাইতকৈ জনপ্ৰিয় আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হিচাপে আমাৰ জালুকবাৰী সমষ্টিৰ সকলো আমাৰ ৰাইজে উপস্থিত ইয়াত ওলাই আহিছে তেখেতক বহুত শ্ৰদ্ধা ভাৱ ভক্তিৰে তেখেতক সন্মান জনাইছে আৰু লগতে তেখেতে যি এই আজি দিনে নিশাই তেখেতে অসমখনৰ ইমূৰৰ পৰা সিমূৰলৈকে দিনে নিশাই কষ্ট কৰি তেখেতে নিজৰ কথা চিন্তা নকৰি আজিও যে ৰাইজৰ মাজত আজি তেখেতে উপস্থিত হৈছে তেখেতক আমি পূজা পাণ্ডু বিসৰ্জন ঘাটৰ সমিতিৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ লগতে নিউজ 18ৰ আজি যি ৰাতিপুৱাৰ ভাগৰে পৰা আমাৰ নিউজ 18ৰ সকলো কৰ্মীয়ে আমাৰ পাণ্ডু বিসৰ্জন ঘাটত বহুত কষ্টৰ ইয়াতে কৰি আছে তেখেতসকলক নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ আৰু তেখেত দেখিব পোৱা গৈছে এই মুহূৰ্তত তেখেতে যিসকল যথেষ্ট ব্যস্ত আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে যিখিনি কথা ক'লে যে সেই সমষ্টিটোত অৰ্থাৎ জালুকবাৰীৰ প্ৰায় ৯৬খন পূজা হয় আৰু বিসৰ্জন পৰ্ব এই ধৰণে চলি আছে বলেন আমি পুনৰ আপোনাৰ ওচৰলৈ যাম কমিটিৰ মেম্বাৰ যদি থাকে আমি তেওঁলোকৰ সৈতে কথা পাতিম অকণমান ষ্টুডিঅ'ত আহিছোঁ আলহী বহুখিনি আছে আমাৰ সৈতে আজি অতিথি বহু আছে ঋষি গোস্বামী আৰু লগতে মনিত বৰুৱা গৈছেনে কেতিয়াবা এনেকৈ দেৱী বিসৰ্জন পৰ্ব চাবলৈ কোনোবাই ভাগ হয়তো লৈছে মনিত বৰুৱাৰ পৰা আৰম্ভ কৰোঁ কাৰ পৰা আৰম্ভ কৰোঁ এজনে কৰিলে হ'ল গৈছেনে কেতিয়াবা গৈছোঁ খালি এই 2 বছৰ আমি মিছ কৰিছোঁ তথাপি যোৱাকালি চালোঁ পূজা চালোঁ পল্টন বজাৰ এইবিলাক চালোঁ ভালে লাগিল যিমান ভাবিছিলোঁ আচলতে মানুহ নহ'ব বুলি কিন্তু এবাৰ দেখিলোঁ বহুত ভাল লাগিল পূজা দেৱী প্ৰতিমা বিসৰ্জন দিবলৈ সেই গাড়ীত ট্ৰাকত উঠি কেতিয়াবা গৈ পাইছে নে চাবলৈ গৈছে স্পেক্টেটাৰ হিচাপে গৈছে তেনেকৈ পাইছোঁ ট্ৰাকত উঠিও পাইছোঁ যেতিয়া আমি গাঁৱত আছিলোঁ তেতিয়া অকণমান সৰু আছিলোঁ তেতিয়া ট্ৰাকত উঠি গৈছোঁ পিছত আচলতে এইবিলাক যেতিয়া অকণমান কলেজ পাৰ হ'ল তেতিয়া অকণমান বেয়া লগা হ'ল ট্ৰাকত উঠিব তাৰপিছত পৰিৱেশটো অকণমান বেলেগ হ'ল তেতিয়া পৰিৱেশটো অকণমান বেলেগ হৈ যায় আচলতে মাইকটো এখেতৰ মাইকটো যদি লয় আপোনাক সুধিবলৈ বিচাৰিছোঁ গৈ পাইছে নে কেতিয়াবা মাইক এইটো ল'লে হ'ল একাৰ মাইকটো ল'লে হ'ল কি কয় কেতিয়াবা গৈ পাইছে নে সোধা কাৰণ আছে মানে কেইটামান সেই কাৰণ প্ৰশ্ন হৈছে গৈ পাইছোঁ গুৱাহাটীত মোৰ জন্ম যিহেতু গুৱাহাটী পূজাৰ বিষয়ে বৰ ভালকৈ গম পাওঁ বিসৰ্জন যোনটো হয় সেইটো আজি 15 years ago বিসৰ্জনৰ মাজত বহুত ডিফাৰেঞ্চ আছে আগতে আমি 15 বছৰ 20 বছৰ বুলি শুনিলে আমি পাওঁ যে আগতে চাউণ্ড বক্স আছিল ডাঙৰ পূজা বুলি ক'লে পূজা বিসৰ্জনৰ দিনাখন ডাঙৰ চাউণ্ড বক্সবোৰ আহে ডাঙৰবোৰ ট্ৰাকবোৰ আহে বিভিন্ন ধৰণৰ মানুহ তাত পাৰ্টিচিপেট কৰে কোনো মানুহৰ কোনো ডিছক্ৰিমিনেশ্যন নাথাকে যোন সকলো মানুহে পাৰ্টিচিপেট কৰে সেইটো আছিল দুৰ্গা পূজা এটা সময়ৰ কথা আৰু মই এতিয়াও মনত পৰে মই ৰিহাবাৰী মোৰ ঘৰ ৰিহাবাৰীত আছিল সেইখিনি জেগাত দুৰ্গা পূজা বহুত বেছি হৈছিল আজিকালি দুৰ্গা পূজা চবতে হয় কিন্তু এটা সময় আছিল যে দুৰ্গা পূজা বিশেষ গুৱাহাটীৰ কিছুমান ঠাইতহে দুৰ্গা পূজা হৈছিল আঠগাঁও ৰিহাবাৰী সেইবোৰত দুৰ্গা পূজা হৈছিল মই ৰিহাবাৰীত ডাঙৰ এতিয়া ৰিহাবাৰী আৰু এটা দুৰ্গা পূজাৰ সময়ত শুনো সেইখিনি সময়ত আজিকালি নাইকিয়া হৈ গ'ল দুষ্প্ৰাপ্য হৈ গ'ল বুলি ক'ব পাৰোঁ এই পিষ্টলৰ বোৰ আৱাজবোৰ শুনা পাওঁ আৰু বিসৰ্জনৰ কথা কৈছোঁ বিভিন্নজনে বিভিন্ন ড্ৰেছ পিন্ধে মই দেখা পাওঁ বিভিন্ন ধৰণৰ পোচাক পিন্ধি পেলাই দুৰ্গা পূজাত উঠে ট্ৰাকত উঠে এইটো এটা সাংঘাতিক ডাঙৰ বস্তু আছিল সাংঘাতিক ৰখি থাকে মানুহবোৰে কিন্তু ক্ৰমান্বয়ে মই দেখিছোঁ আজিকালি এই বস্তুটো হয়তো ফৰ ডিফাৰেণ্ট ৰিজনছ আছে বিভিন্ন মই কোৱা নাই অকল এই 2 বছৰৰ কথা ইজ এ ক'ভিড প্ৰট'কল ডেট ইজ ডিফাৰেণ্ট থিং কিন্তু আদাৰৱাইজ অলছ' এই বস্তুটো মানুহৰ এই যোনটো আগতে ফুল পাৰ্টিচিপেশ্যন যোনটো দশমীৰ আছিল সেই বস্তু অলপ কমিছে মই দেখা পাওঁ এইটো হয়তো ডিফাৰেণ্ট ৰিজন হয়তো আজিকালি বেলেগ সময়ৰ লগত আহিল দুৰ্গা পূজা কিন্তু এতিয়াও আছে কিন্তু আগৰ যিটো স্পিৰিট আছিল সেই স্পিৰিটটো মই ক্ৰমান্বয়ে মই উপায় নাই এইটো ক'ব লগা হৈছে স্পিৰিটটো কিবা নহয় কিবা এটা কাৰণত কম দেখো সেই চাউণ্ড বক্স মই দেখা নাপাওঁ সেই ডাঙৰ আমি পুনৰ ৰ'ব লাগিব মই মাজতে আপোনাক কৈছোঁ যে অকণমান সময় আকৌ ৰম এটা বিৰতিৰ পিছতে এইফালে তেওঁলোকে গৈছে বুলি কৈছে কিন্তু অৰ্পণা আৰু য়াংকি কেতিয়াবা গৈ পাইছে নাই বাৰু তেনেকৈ মই সুধিম এটা বিৰতি লৈ পিছত আটাইতকৈ সবল আৰু সতেজ চিমেণ্ট সূৰ্য চিমেণ্ট